চিকিৎসালয় নে কচাইখানা? ৰাজপথৰ কাষত উদ্ধাৰ কটা ভৰি। ভৰি কাটি মানে পেলাই থৈ গৈছে চাগে। কেইটা বজাত দেখিলা? আমি এতিয়া আহিছো জাষ্ট দিনত শুনা পাইছো এতিয়া ইমান। মেট্ৰ'টো গাড়ী তেনেকৈ হ'ব না। কোনোবাই পেলাই থৈ গৈছে নেকি? কোনোবাই পেলাই থৈ গৈছে, নহ'লে ইয়াত ক'ৰ পৰা আহিব নোৱাৰে। হাহাকাৰ পৰিৱেশ স্থানীয় লোকৰ। উপস্থিত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী। নমস্কাৰ, চাই আছে আপোনালোকে এনি ভাৰত 24 আৰু মই বিশ্বজিৎ দাস। হঠাতে দেখা পোৱা গৈছে যে ধিং নগাঁও সংযোগী পথত এক আতংকময় পৰিৱেশ, এক চেপা উত্তেজনা বিৰাজ কৰিছে। মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। কিয় এই পৰিৱেশ, কি হৈছে আচলতে? হয়, এয়া ধিং ৰোড মাজাৰৰ ওচৰত, মানে ভকতগাঁও মাজাৰৰ ওচৰত কটা বৰিয়াই ইয়াত পোৱা গৈছে। তাৰ পাছত দেখা পোৱা গৈছে যে মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে। তাৰ পাছত সাধাৰণ ৰাইজে মানে আৰক্ষী প্ৰশাসনক খবৰ দিছে। বৰ্তমান আৰক্ষী প্ৰশাসনৰ লোক আহিছে আৰু উচ্চপদস্থ বিষয়াসকলে ইয়াত আহি উপস্থিত হ'ব বুলি ইতিমধ্যে সবিশেষ পৰৱৰ্তী প্ৰতিবেদনত। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।